হৈছে মাহৰ প্ৰথম দিন আৰু আজি কৰিব পৰা এটা খুব সুন্দৰ ৰেমেডি হৈছে ডালচেনি গুড়িৰ মেজিক। কি কৰিব, আপোনালোকে সোঁহাতৰ তলুৱাত 3 চামুচ ডালচেনি গুড়ি ল'ব আৰু সেই গুড়াখিনি লৈ আপোনালোকে আপোনালোকৰ ঘৰৰ প্ৰৱেশ দুৱাৰত ৰ'ব। ৰৈ পেলাই আপোনালোকে ঘৰৰ ফালে মুখ কৰি পেলাই হাতত থকা ডালচেনিৰ গুড়ি কেইটা আপোনালোকে ব্ল' কৰি দিব, অৰ্থাৎ ফুৱাই দিব। আৰু যেতিয়া ফুৱাব তাৰ আগতে আপোনালোকে ফুল ফেইথত এই 3টা এফাৰ্মেশ্যন ৰিপিট কৰিব। When I blow this cinnamon, prosperity will enter this house. When I blow, abundance and prosperity will come to stay. When I blow this cinnamon, abundance will live here. আৰু এনেকৈ কৈ পেলাই ডালচেনিৰ গুড়িখিনি আপোনালোকে ফুৱাই দিব। তাৰ পাছত গোটেই দিনটো আপোনালোকে তেনেকৈ থাকিবলৈ দিব। আৰু এটা কাম কৰিব, শুৱাৰ পৰা উঠাৰ লগে লগে আপোনালোকে ৰেবিট 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 এই বুলি ক'ব, নাইবা ৰাতি শোৱাৰ সময়তো এই ৰেবিট 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 বুলি আপোনালোকে ক'ব পাৰে। ইয়ে আপোনালোকক প্ৰস্পাৰিটি, এবাণ্ডেন্স আপোনালোকৰ জীৱনলৈ অহাত সহায় কৰিব। থেংক ইউ।